বন্ধুসকল, আপোনালোকৰ ফেভাৰিট তাৰকা কোন বাৰু? শচীন তেণ্ডুলকাৰ, অমিতাভ বচ্চন, অক্ষয় কুমাৰ, বৰুণ ধাৱান, ৰণবীৰ কাপুৰ এওঁলোক নেকি? যদি হয় তেতিয়াহ'লে মন সলাই লওক। তেণ্ডুলকাৰৰ এটা ভিডিঅ' চালোঁ। তেওঁৰ বাল্যকালৰ বন্ধু, তেওঁ এজন ক্ৰিকেটাৰ। সেইজন ক্ৰিকেটাৰৰ ইমান অসুস্থ, বন্ধুজনে তেওঁৰ হাত ধৰিব বিচাৰিলে। এটা অনুষ্ঠানত তেণ্ডুলকাৰে হাত আঁতৰাই নিলে। অমিতাভ বচ্চন, দেহত ইমান ডাঙৰ ডাঙৰ ঘটনা হৈ আছে, কিবা বিষয়ত মাত মাতা শুনিছেনে? নাই, নামাতে। বাকীকেইজন তাৰকাৰ বিষয়ে আজি আলোচনা কৰিম। কাৰোবাৰ মনত হয়তো সন্দেহ বুজিব পাৰে, মই ব্যক্তিগত আক্ৰোশত তেওঁলোকৰ বিৰুদ্ধে কৈছোঁ। একচুৱেলি নহয়, আপোনালোকেও চাব। আমি এই তাৰকাসকলক অনুকৰণ কৰাটো উচিত নে? এওঁলোক সঁচা অৰ্থত তাৰকা হয়নে? নহয়, মোৰ মতে নহয়। যদি আপোনালোকে ভাবে যে এইসকল তাৰকা নহয়, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চাওক, সম্পূৰ্ণৰূপে চাব। আমি হিন্দী ফিল্মৰ হওক বা অন্যান্য ফিল্মৰ অভিনেতাসকলক অন্ধভাৱে ফ'ল' কৰোঁ, অনুসৰণ কৰোঁ। তেওঁলোকৰ চুলি ষ্টাইল, কি পিন্ধে, কি কৰে নকৰে, ষ্টাইল আমি চব অনুকৰণ কৰোঁ। কিন্তু যোৱা কিছু বছৰ ধৰি আমি দেখিব পাইছোঁ যে হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰীৰ বহুতো তাৰকাই নিজকে সাহসীয় দলৰ অনুগত বুলি দেখুৱাবলৈ গৈ এনে কিছুমান নাবুত নাচৰুত মন্তব্য দিছে, যাৰ দ্বাৰা মানে তেওঁলোকৰ জনসমাজতো তেওঁলোকৰ ফলোৱাৰ্ছৰ মাজতো তেওঁলোকৰ ভাৱমূৰ্তি বিনষ্ট হৈছে। উদাহৰণস্বৰূপে অক্ষয় কুমাৰ, বলিউডৰ খিলাৰী কুমাৰ। তেওঁৰ ফিল্ম মানে আগতে 90 চনৰ পৰা 2010 চনলৈকে তেওঁ প্ৰায় প্ৰত্যেকটো ফিল্মেই হিট হয়, ছুপাৰহিট হয়। দৰ্শকে অন্ধভাৱে চাই তেওঁৰ ফিল্ম, বিশ্বাস কৰে, মানে তেওঁ এটা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ইণ্টাৰভিউ ল'লে। তাত তেওঁ এনেকুৱা কিছুমান প্ৰশ্ন সুধিছে, যিবোৰ শুনিলে আপোনাৰো হাঁহি উঠিব। চবৰে জানে কেনেকুৱা প্ৰশ্ন সুধিছে। তাৰপিছত আহিলে আপোনাৰ বৰুণ ধাৱানৰ অমিত শ্বাহক এটা মন্তব্য হ'ল, অমিত শ্বাহক হনুমানৰ লগত তুলনা কৰিছে। অন্যান্য এক্টৰ বা কোনোবা বেলেগে কৰিলে হয়তো এইটো লৈ ইমান দিনে ভাৰতত হৈছে সৃষ্টি হ'লে হয়। নতুনকৈ সংযোজিত হোৱা আৰু এটা নাম হ'ল অভিজিত ভট্টাচাৰ্যী। অভিজিত, যাক আমি চাওঁ হিন্দী ফিল্মৰ গায়ক, বেংগলী গান গাইছে, বহুত ভাষাত গান গাইছে, ছুপাৰহিট গান আছে তেওঁৰ। তেওঁ ক'লে মহাত্মা গান্ধীয়ে ভাৰতৰ জাতিৰ পিতা নহয়, তেওঁ পাকিস্তানৰ জাতিৰ পিতা। তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ হ'ব লাগে। কুমাৰ বিশ্বাস, ভাৰতত ধৰ্মীয় স্বাধীনতা আছে। আপোনাৰ সংবিধানে দিছে, নিজৰ ইচ্ছামতে বিয়া কৰাব পাৰে, যি ইচ্ছা কৰিব পাৰে। সংবিধান বিৰোধী নহ'লেই হ'ল, দেশ বিৰোধী নহ'লেই হ'ল। শত্ৰুঘ্ন সিন্হাৰ ছোৱালীয়ে, সোণাক্ষী সিন্হাই মুছলিম এক্টৰ এজনক বিয়া কৰালে। এই কুমাৰ বিশ্বাসে যি তুলনাৰ মন্তব্য দিছে, এয়া হাস্যকৰ। তেওঁতো কোনো এক্টৰ নহয়, কিন্তু কবি হয়, হাস্যকবি, কথাবাচক, হিন্দীত কথাবাচক বুলি কয়। তাৰপিছতো মনোজ তিৱাৰী আছে, আপোনালোকে চিনি পায় তেওঁক। কিছুদিন আগত আছিলে আপোনাৰ সোনু নিগম বৰবাদ গ'ল তেওঁৰ তুলনা মন্তব্যৰ বাবে। এতিয়া নতুনকৈ সংযোজিত হৈছে অভিজিত ভট্টাচাৰ্যী। একচুৱেলি অভিজিত ভট্টাচাৰ্যী, কুমাৰ বিশ্বাস, বৰুণ ধাৱান, অক্ষয় কুমাৰ, মাজতে দি গ'ল আমাৰ আকৌ হিন্দু শ্ৰেণী যাক কয়, কংগনা ৰানাৱত। তেওঁতো অদ্ভুত মন্তব্য কৰিলে। ভাৰত 2014 চনত বোলে স্বাধীন হৈছে। যিসকলে এনেকুৱা নাচৰুত মন্তব্য দিছে, তেওঁলোকৰ চিনেমা আজিকালি পাব্লিকে নোচোৱা হ'ল, ধৰক হললৈ নোযোৱা হ'ল। গতিকে মই ভাবোঁ এওঁলোক একচুৱেলি আপোনাৰ, মোৰ ব্যক্তিগত অভিমত, এওঁলোকক সমাজে বহিষ্কাৰহে কৰিব লাগে। এওঁলোকক কোনো ৰাজহুৱা স্থানত মাতিব নালাগে।
বিভেদকামী মন্তব্য আগবঢ়াই থাকে, হাস্যকৰ মন্তব্য আগবঢ়ায়। এওঁলোকৰ পৰা সৰু সৰু ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালীয়ে শিকিব কি? এওঁলোকৰ নিচিনাই উদ্ভুত নাবুদ নাচৰুত ঘটনাবোৰ শিকিব, মন্তব্য দিব, সমাজত বিভেদকামৰ সৃষ্টি হ'ব। মই ভাবোঁ এওঁলোক এক্টৰ নহয়, পুতলাহে হয়। নিজৰ স্বাৰ্থৰ বাবে, ব্যক্তিগত স্বাৰ্থৰ বাবে, হয়তো কোনোবা কিবা পদৰ বাবে তেনেকুৱা মন্তব্য কৰিব পাৰে। যিসকলে এনেকুৱা মন্তব্য কৰিছে তেওঁলোকৰ ফিল্ম আজিকালি নচলে, তেওঁলোকক পাব্লিকে আজিকালি গুৰুত্বও নিদিয়ে। অকল সোণাক্ষী সিন্হাই যে মুছলিমৰ লগত বিয়া হৈছে তেনেকুৱা নহয়। বহুতো হিন্দু ছোৱালী মুছলিমৰ লগত বিয়া হৈছে, বহুতো মুছলিম ছোৱালী হিন্দুৰ লগত বিয়া হৈছে। এইটো আদিম যুগৰ পৰা চলি আছে, পৰম্পৰা হয়, ভাৰতীয় সমাজ ব্যৱস্থাত হয়। য'ত বহু জাতিৰ মানুহ আছে, বহুত ধৰ্মৰ মানুহ আছে, একেলগে বসবাস কৰি আছে। একচুৱেলি যি বিজেপিয়ে এই প্ৰচাৰ কৰি আছে, লাভ জেহাদ অমুক চমুক, তেওঁলোক বিজেপিৰ নেতাৰেতো কেইজনমান মুছলিম জোৱাই আছে, তেওঁলোকৰ নাম কিয় নলয়? তেওঁলোকেতো লাভ জেহাদেই কৰিছে এওঁলোকৰ বাহাত। একচুৱেলি লাভ জেহাদ বুলি কোনো নাই। সংবিধানে দিয়া অধিকাৰ, প্ৰাপ্ত বয়স্ক হ'লে আপোনাৰ নিজৰ অধিকাৰ মতে, বিবেচনা মতে আপুনি বিয়া পাতিব পাৰে। মুঠতে আপুনি 18 বছৰ হ'ব লাগিব ছোৱালী, আৰু ল'ৰা 21 বছৰ হ'ব লাগিব। তেনে ক্ষেত্ৰত লাভ জেহাদৰ নাম দি সমাজক বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে এওঁলোকে। এওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগে, আইনমতে, সংবিধান মতে। হয়তো চৰকাৰ সদায় নাথাকে, কেতিয়াবা চেঞ্জ হ'ব। মই কোনো ৰাজনৈতিক দলৰ সদস্য নহওঁ। মই তেনেকুৱা এজন ব্যক্তি, আগতে ভোট দিবলৈ গৈ লিষ্ট চাওঁ, কোন কোন কেণ্ডিডেট আছে, কোন দলৰ। মোৰ মনোযোগৰ হ'লেও লাগিলে মোৰ বিজেপিৰেই হওক, তেওঁকে দিওঁ উপযুক্ত হ'লে, নহ'লে কাকো নিদিওঁ মই। আৰু যদি কোনো উপযুক্ত নাই তেতিয়াহ'লে নিজৰ ভোটটো নিজেই কেঞ্চেল কৰি থৈ আহোঁ। গতিকে মোক বিজেপি বিৰোধী বুলি নক'ব। একচুৱেলি দেশত এইটো ট্ৰেণ্ডছ হৈছে, কোনে কাক বদনাম কৰিব, কাক বদনাম কৰি কোনে কি পদ লাভ কৰিব, কি বিহয়ভাৱ ল'ব। আৰু এটা দলৰ সদস্য হ'ব, তাৰেই যো জা চলিছে। ইয়াৰ বাহিৰে বেলেগ একো নাই।